স্বাধীনতা দিৱস উপলক্ষে ঘিলাধাৰীত প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ সফল সামৰণি। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ঘিলাধাৰীবাসী ৰাইজে উৎফুল্লিত হৈ ফুটবল খেলি আনন্দ উল্লাস কৰিছিল। এই ঐতিহাসিক ধাৰাবাহিকতা এতিয়াও ৰক্ষা কৰি আহিছে ঘিলাধাৰী ৬ নম্বৰবাসী শ্ৰমিক ৰাইজে। এইবাৰো ৪৯তম স্বাধীনতা দিৱস উপলক্ষে ঘিলাধাৰী নৱজ্যোতি সংঘই আয়োজন কৰিছে প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ। যোৱা ১৫ আগষ্টৰ পৰা শুভাৰম্ভ হোৱা ফুটবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কেইবাটাও দলে। অৱশেষত নগাঁৱৰ চালনা দল আৰু বিশ্বনাথৰ বৰাজুলি দলৰ মাজত অনুষ্ঠিত হয় শ্বাসৰুদ্ধকৰ চূড়ান্ত খেলখন। প্ৰথমাৰ্ধত নগাঁৱৰ চালনা দলে ১ গ'লৰ ব্যৱধানত পৰাভূত কৰিলেও ছেকেণ্ড হাফৰ পাছত বৰাজুলি দলে গ'ল দি সমতা স্থাপন কৰিবলৈ সক্ষম হয়। শেষত টাইব্ৰেকাৰৰ দ্বাৰা ৩-১ গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে বিশ্বনাথৰ বৰাজুলি ফুটবল দলে। উল্লেখ্য যে স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক মুহূৰ্তৰ আনন্দ উপভোগৰ বাৰ্তা বহন কৰা খেলখন মুকলি কৰে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে। ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ হোৱা খেলখনত সহস্ৰাধিক লোকে খেল উপভোগ কৰে। পৰৱৰ্তী সময়ত হোৱা কৰণ পাণ্ডাতিয়ে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বৰাজুলি দলক ট্ৰফিৰ সৈতে ১৫,০০০ টকাৰ চেক প্ৰদান কৰা হয়। ৰানাৰ্ছ আপ চালনা ফুটবল দললৈ ট্ৰফিৰ সৈতে ১৫,০০০ টকাৰ চেক প্ৰদান কৰে উদ্যোক্তাসকলে। ইপিনে খেলখন শুভাৰম্ভ আৰু বিৰতিৰ মুহূৰ্তত প্ৰদৰ্শন কৰা ঝুমুৰ নৃত্যই বেছ উপভোগ্য হোৱা বুলি ৰাইজে মত পোষণ কৰে। খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত বি নিউজ স্বত্বাধিকাৰী দিব্যজ্যোতি বৰুৱা, শিক্ষক শত্ৰুঘ্ন নাথ, বিশিষ্ট সমাজসেৱক প্ৰমোদ বসুমতাৰী, লাচিত পাটৰ ধীৰেন গ্ৰামছা, প্ৰতিম পাণ্ডাতি, জিতু হাজৰিকাকে ধৰি কেইবাগৰাকী গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খেলখন সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে উদ্যোক্তাসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, JNKD নিউজ। প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে ৭৯তম স্বাধীনতা দিৱসৰ ১৫ আগষ্টত আমাৰ এই টুৰ্ণামেণ্টখন শুভাৰম্ভ কৰা হৈছিলে আৰু ইয়াত নৱজ্যোতি সংঘ আৰু ঘিলাধাৰী চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগিতাত এই টুৰ্ণামেণ্টখন পতা হৈছিলে আৰু আজি ১৫/৮/২০২৫ তাৰিখৰ পৰা ৩১/৮/২০২৫ তাৰিখলৈ যি এই কাৰ্যসূচী হৈছিলে, আজি চূড়ান্ত খেল। এই চূড়ান্ত খেলত আমাৰ দুটা দলে যোগদান কৰিছিলে আৰু এই দুটা দল হ'ল নগাঁও জিলাৰ চালনা চাহ বাগিচা আৰু বিশ্বনাথ জিলাৰ বৰালি চাহ বাগিচাৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল আৰু এই চূড়ান্ত খেলত দুয়োটা দলৰ মাজত ড্ৰ হৈছিল খেলখন আৰু শেষত ট্ৰাইবেকৰ জৰিয়তে এই খেলখন বৰাজুলি চাহ বাগিচাই ট্ৰাইবেকৰ জৰিয়তে জয়ী হৈ এই ট্ৰফি ল'বলৈ সক্ষম হৈছে। আজি চূড়ান্ত খেল, আজি ইতিমধ্যে ফাইনেল খেল, বৰাজুলি চাহ বাগিচাই চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আপুনি অসমবাসীক কি জনাব, কি বাৰ্তা জনাব? হয়, আমাৰ যেতিয়া ভাৰত স্বাধীন হৈছিলে ১৯৪৭ চনৰ ১৫ আগষ্টত সমূহ ঘিলাধাৰী ৰাইজবাসীয়ে সেই তাৰিখত মানে ফূৰ্তিত ফুটবল খেল আৰম্ভ কৰিছিলে আৰু সেই তাৰিখৰ পৰাই প্ৰত্যেক বছৰতে আমি ফুটবল প্ৰতিযোগিতা পাতি আহিছোঁ আৰু নতুন প্ৰজন্মে এই ধাৰাটো অব্যাহত ৰাখি প্ৰত্যেক বছৰতে সংকল্প লৈ পেলাই ১৫ আগষ্টৰ তাৰিখৰ পৰা অপেনিং খেল আৰম্ভ কৰি ৮টা দলে যোগদান কৰিছিল আৰু ৮টা দলৰ ভিতৰত আজি চূড়ান্ত খেলত আমাৰ নগাঁও জিলাৰ চালনা চাহ বাগিচা আৰু বৰাজুলি চাহ বাগিচাৰ দলটোৱে অংশগ্ৰহণ কৰিছিল আৰু বিজয় সাব্যস্ত কৰিলে বৰাজুলি চাহ বাগিচা।